নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকক ৰিলায়েন্স চিটিৰ নতুন এটা প্ৰতিযোগিতাৰ বিষয়ে জনাম। ইয়াত টোটেল ৭,০৫২টা পদ আছে। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত আপোনালোকে জইন হৈ ল'ব। তেনে নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লওঁ আহক। ৰিলায়েন্স ৰিটেইল ভেকেঞ্চি 2025 ইয়াত টোটেল পোষ্ট আছে ৭,০৫২টা। কোৱালিফিকেশ্যন আপুনি যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে হ'ব। ইয়াৰ অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈছিল 22 মে 2025 আৰু লাষ্ট ডেট অফ অনলাইন এপ্লাই 8 জুলাই 2025। 8 জুলাই 2025 আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই আগতে উল্লেখ কৰিছোঁ ইয়াত টোটেল পোষ্ট আছে ৭,০৫২টা। পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ। CSA, কেচিয়াৰ, গ্ৰিটাৰ, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট, ষ্ট'ৰ মেনেজাৰ, ট্ৰেইনি মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ এণ্ড আদাৰ্ছ। এজ লিমিট কেণ্ডিডেট শুড বি বিটুইন 18 to 14 অন দি ফাৰ্ষ্ট ডে অফ দি এপ্লিকেশ্যন ফৰ্ম। অৰ্থাৎ আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন candidates should be passed as per notification and specific post. Candidate minimum pass 10th, 12th and graduate and as per post or equivalent examination from a board or university recognized by central or state government. অৰ্থাৎ আপোনালোকে 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী অথবা যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। পে স্কেল ইয়াত আপোনালোকে 32,000 টকাৰ পৰা 46,000 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইনাম লাভ কৰিব 32,000 টকাৰ পৰা 46,000 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। চিলেকশ্যন প্ৰচেছটো জনাই দিছোঁ। ইয়াত আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্টেশ্যনৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন হ'ব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWS কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PH কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। মই পুনৰ উল্লেখ কৰিছোঁ, জেনেৰেল OBC আৰু EWS কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST আৰু PH কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াত দিব নালাগে। ইয়াৰ অনলাইন যিটো ষ্টাৰ্ট হৈছিল সেইটো 22 মে'ৰ পৰা আৰু লাষ্ট ডেট হৈছে অনলাইন কৰা 8 জুলাই 2025। ইয়াত আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ আৰু DB জৰিয়তে হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে হ'ব। পে স্কেলটো আপোনালোকে 32,000 টকাৰ পৰা 46,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব আৰু আপোনালোকে 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী অথবা যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ লিমিটটো 18 বছৰৰ পৰা 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ। CSA, কেচিয়াৰ, গ্ৰিটাৰ, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট, ষ্ট'ৰ মেনেজাৰ, ট্ৰেইনি মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ এণ্ড আদাৰ্ছ। আৰু ইয়াত টোটেল পোষ্ট আছে ৭,০৫২টা। আৰু যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ ইমানে, ধন্যবাদ।